নমস্কাৰ, এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেই সকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেই সকল SHG গোটৰ মহিলাক অসম চৰকাৰে ইতিমধ্যে 10,000 টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। লগতে যিসকলে এতিয়ালৈকে 10,000 টকা পোৱা নাই, সেই সকল মহিলাৰ বাবে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ দ্বাৰা নাৰী সবলীকৰণ। তাৰপিছত কোৱা হৈছে আঁচনিখনৰ সুবিধা। তো আঁচনিখনৰ সুবিধাসমূহ হ'ল উদ্যোগীকৰণ, পুঁজি প্ৰদান, মূলধনী ৰাজ সাহায্য আৰু সুদৰ ক্ষেত্ৰত সকাহ প্ৰদান। লগতে ইয়াতে কোৱা হৈছে অসম চৰকাৰে ইতিমধ্যে 22,277 গৰাকী মহিলাসকলক 10,000 টকাৰ উদ্যোগিক পুঁজি প্ৰদান কৰিছে। তো ইয়াৰ উপৰিও কোৱা হৈছে 108 গৰাকী সক্ৰিয় মহিলা সদস্যলৈ 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। তো যিসকল SHG গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 টকা পোৱা নাই, সেই সকল মহিলাক 10,000 টকাকৈ কেতিয়া প্ৰদান কৰিব, সেই বিষয়ত কি লিখা আছে এতিয়া আপোনালোকক জনাই দিছোঁ। সেই বিষয়ত ইয়াতে লিখা আছে 2025 বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সকলো আবেদনকাৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল SHG গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 টকা পোৱা নাই, সেই সকলো মহিলাক অহা ডিচেম্বৰ মাহৰ ভিতৰত অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা প্ৰদানৰ কাম সম্পন্ন কৰিব। তো অহা ডিচেম্বৰ মাহৰ ভিতৰত 10,000 টকা লাভ কৰিব। ইয়াৰ লগতে আপোনালোকক জনাই দিছোঁ, যিসকল মানুহে মোক কমেণ্ট কৰি জনাই আছে যে অহাকালি 10,000 টকা সোমাব নেকি, তো সেইসকলৰ উদ্দেশ্যে কৈ আছোঁ, অহাকালি কিন্তু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা নোসোমায়। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই